মই মডেলিং যোৱা বছৰৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া এবছৰেই হ'লহি আৰু মই অসমৰ প্ৰায়ে ভাগ জেগাতে কৰিছোঁ আৰু ৰিচেণ্টলি মই এতিয়া নিউ দিল্লীত শ্ব' কৰিছিলোঁ আৰু তাত মই উইনাৰ হ'বলৈ সক্ষম হৈছোঁ। কোনে পাতিছিলে শ্ব'টো? গ্ল'বেল ইণ্ডিয়া ছানশ্বাইনে পাতিছিলে এই শ্ব'টো। এতিয়া ৰিচেণ্টলি মই যোনটো শ্ব' কৰিছিলোঁ সেইটো এটা নেশ্যনেল লেভেল শ্ব' আছিলে আৰু তাত কমেও 50+ কণ্টেষ্টেণ্ট হৈছিলে আৰু তেনেকুৱা এটা প্লেটফৰ্মত মই উইনাৰ হ'বলৈ পাই বহুত হেপ্পী হৈছোঁ আৰু সেইদিনাই মই মানে শ্বকড, কাৰণ সেই একেদিনাখনেই মই মোৰ মেট্ৰিকৰ ৰিজাল্টটো লাভ কৰিছোঁ আৰু ৰিজাল্টটো ভালেই হৈছে। মই ডিষ্টিংশ্যন লৈ পাছ কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া ভৱিষ্যতে মই মোৰ মডেলিং কেৰিয়াৰটো আৰু ভালদৰে আগবঢ়াই নিবলৈ চেষ্টা কৰিম। মোৰ ড্ৰিম হয় মই এজনী ভাল ছাকচেছ মডেল হোৱাৰ। তাৰ কাৰণেই মই মানে ট্ৰাই কৰিম। লগতে মই মিছ ইণ্ডিয়াৰ কাৰণেও ট্ৰাই কৰিম বুলি ভাবিছোঁ আৰু এতিয়াৰ পৰাই মানে মই ট্ৰাই কৰিলেহে, কাৰণ মিছ ইণ্ডিয়াত 18 ইয়েৰ্ছৰ পিছতহে সোমাব দিয়ে, সেইকাৰণে মই এতিয়াৰ পৰাই ট্ৰাই কৰি আছোঁ। এতিয়া মই পঢ়াটো আগবঢ়াই নিছোঁ। মই এতিয়া ছায়েন্সৰ পৰাই পঢ়িম বুলি ভাবিছোঁ। ভৱিষ্যতে মোৰ BSc এভিয়েশ্যন কৰি পিনি এয়াৰলাইন্সত যোৱাৰ মন আছে। সেইবাবে মই সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিলেহে মই আগবাঢ়ি যাব পাৰিম। খুব ভাল লাগিছে, কাৰণ আমি নভবা নিচিন্তাকৈ এনেকুৱা দুটা খবৰ পাম বুলি ভবা নাছিলোঁ। যিহেতু এতিয়া তাই দিল্লীৰ লেখীয়া জেগাত গৈ যিটো উইনাৰ মডেলিঙত হৈ আহিছে, সেইটোতো আমি ভবাই নাছিলোঁ। তেনেকুৱা এটা প্লেটফৰ্মত গৈ তেনেকুৱা আমাৰ এই অঞ্চল বা আমাৰ অসমখনৰ আমাৰ জিলালৈ যে এনেকুৱা এটা গৌৰৱ কঢ়িয়াই আনিব। লগতে আমাৰ খুব আৰু এটা ভাল খবৰ কি হ'ল, মেট্ৰিকৰ ৰিজাল্ট তাই দিল্লীতে পাইছে আৰু মেট্ৰিকৰ ৰিজাল্টতো তাই ডিষ্টিংশ্যন হৈ পেলাই সুনাম কঢ়িয়াই আনিছে। তাই ভবামতে ৰিজাল্ট পাইছে, সেইটোতো সুখী। আৰু ভৱিষ্যত তাই এতিয়া এইটো যিকেইটা বিষয়ত দুয়োটাতেই তাই আগবাঢ়িছে, শিক্ষাটোৰ লগতে লৈ যোৱা আশা কৰি আছে। ভবামতেই ৰিজাল্ট পাইছে আৰু মডেলিঙো খুব কম দিনৰ ভিতৰত আজি নেশ্যনেল পৰ্যায়তৰ তাই সক্ষম হ'বলৈ সুবিধা পাইছে। গতিকে খুবেই ভাল লাগিছে আৰু তাই আৰু যি এই ক্ষেত্ৰত যোৱাত আমি অভিভাৱক হিচাপে, মাক দেউতাক হিচাপে তাইক লৈ যি সহায় সহযোগিতা কৰিব লাগে আমি সেইটো কৰি যাম। তাই ইচ্ছামতে তাইক আগবাঢ়ি যোৱাটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।